দীৰ্ঘদিন ধৰি হাউলিবাসীৰ ৰাইজৰ অভিযোগ আছিল যে চহৰৰ গেলাপচা সামগ্ৰীৰ বাবে কোনো ধৰণৰ ডাম্পিং গ্ৰাউণ্ড নাই। শেহতীয়াভাৱে পৌৰসভাৰ ফালৰ পৰা চহৰৰ অঞ্চলত এটুকুৰা ঠাই বাছনি কৰি ডাম্পিং গ্ৰাউণ্ডৰ বাবে উপযুক্ত বুলি ভাবি ঠাইটুকুৰা অধিগ্ৰহণৰ বাবে সাজু হওঁতেই প্ৰতিবাদত বহিল অঞ্চলবাসী। কিয়নো এই অঞ্চলটোৰ গাতে লাগি আছে কেইবাটাও মন্দিৰৰ লগতে মছজিদ। গাতে লাগি থকা পথটোৰে অহা যোৱা কৰে এই অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰী তথা ৰাইজ। সেয়েহে পৰিৱেশ দূষিত হোৱা আশংকা কৰি অঞ্চলবাসী আজি ওলাই আহিছে। পৌৰসভা হাই হাই ধ্বনিৰে উত্তোলিত কৰে প্ৰতিবাদস্থলী। সোনকালে এই সিদ্ধান্ত সলনি কৰিব লাগে, নহ'লে ইয়াতকৈ জংগী আন্দোলন গঢ়িম বুলি সকিয়নি পৌৰসভালৈ প্ৰতিবাদকাৰী। কাৰণ ইয়াতে মন্দিৰ, মছজিদ, স্কুল, অংগনবাড়ী নিচে ওচৰতে। এইখিনি কৰা মানে আমাৰ ক্ষতি নহয় জানো? 30খন বিচনা মানে CSC মেডিকেলখন আছে, তাতো আমাৰ মানুহ আহে। আৰু যি ৰাস্তাত পাতিছে সেই ৰাস্তাইদি স্কুলৰ ল'ৰা ছোৱালীবিলাকে অহা যোৱা কৰে। যদি লেতেৰা বস্তুবিলাক পলাই স্কুলৰ ল'ৰা ছোৱালীবিলাক কোনফালেদি আহিব? খেল ধেমালি ক'ত কৰিব? সেইখিনিতো আমাৰ আছে। আৰু সেইখিনি খেল ধেমালিতো কৰে, এইখানেতো কৰে। তাৰপিছত মানে মছজিদ আছে, মছজিদ কৰোঁতে এই লেতেৰা বস্তুবিলাকৰ গন্ধ লৈ সিহঁতে নামাজ কৰিব নোৱাৰে। আমাৰ ইয়াতে মন্দিৰ আছে, মন্দিৰ দুটাত নাম কীৰ্তন কৰিব নোৱাৰে। এই গন্ধ লেতেৰা বস্তুৰ গন্ধ লৈ সিহঁতে নাম কীৰ্তন কৰিব নোৱাৰে। সেইকাৰণে আমি ইয়াতে এইখিনি জাবৰ জোঁথৰ পেলোৱা দিয়া নহ'ব। আমাৰ এইখিনি মানে আমি এই কাৰ্যসূচী মানে এনেকৈয়ে কৰি থাকিম, পেলাব দিয়া নহ'ব। আৰু ডাঙৰ কোনোমতে পেলাব দিয়া নহ'ব। বেলেগ ব্যৱস্থা কৰক। গাঁও সমাজৰ মাজত এখন এই লেতেৰা বস্তুবিলাক পেলোৱাৰ আগতে চিন্তা কৰিব লাগিছিল। ইয়াতেতো আমি বাস কৰি আছো। ক'বলৈ গ'লে অতি দুৰ্ভাগ্যজনক কথা। আজি ইয়াতে ইটাৰ বিটা, মৈৰামাৰা আৰু এই অঞ্চলত প্ৰায় আমি চাই আছো যে ইয়াতে আমাৰ মই ভাবোঁ অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড কৰা হৈ আছে। এটা ডাম্পিং গ্ৰাউণ্ড কৰাৰ অসুবিধা কি কি আহিব পাৰে আপোনালোকে জানে। ইয়াতে আমাৰ ওচৰতে মন্দিৰ আছে, মছজিদ আছে, তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান আছে, আমাৰ অংগনবাদী কেন্দ্ৰসমূহ আছে। আৰু ইয়াতে সকলো সময়তে একদম অৰাহে সকলো সময়তে ল'ৰা ছোৱালীবিলাকে স্কুলত যায় এই ৰাস্তা দিয়ে। আৰু ইয়াতে যদি এনেকুৱা লেতেৰা আৰু খেলপথাৰতো ইয়াতে আছে, ইয়াত এনেকুৱা লেতেৰা বস্তু আনি এই অঞ্চলত বা ইয়াতে যদি এইবিলাক ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰে চৰকাৰে, তেনেহ'লে আমি অতিকৈ দুৰ্ভাগ্যভাৱে আমি আজি ক'বলৈ ওলাইছোঁ, ইয়াৰে মানুহ ইয়াতে থাকিব নোৱাৰিব। একদম সম্পূৰ্ণভাৱে ইয়াত থাকিব নোৱাৰে। ইয়াৰ পৰিৱেশ নষ্ট হ'ব, স্বাস্থ্যজনিতভাৱে আমাৰ ল'ৰা ছোৱালীবিলাক অতি শীঘ্ৰেই আমি গম পাই আছোঁ যে ল'ৰা ছোৱালীবিলাকে এনেকুৱা যদি হৈ যায় তেওঁলোকে শাৰীৰিকভাৱে অসুস্থতাত ভুগিব লগা হ'ব। আৰু এইখিনিত আমি সন্মুখত ৰাখি আমি এটা মানে ইয়াৰ সকলো গাঁৱৰ, আমাৰ মৈৰামাৰা হওক, ইটাৰ বিটা হওক, কদমগুৰি হওক, ইয়াৰ সকলো অঞ্চলৰ গাঁও আমি ইয়াতে আহি আজি ইয়াত ধৰ্ণা দিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ যে এনেকুৱা ডাম্পিং গ্ৰাউণ্ড যদি ইয়াত হয়, ইয়াৰ পৰিৱেশ নষ্ট হ'ব 1 নম্বৰ। আৰু 2 নম্বৰত ইয়াতে ওচৰতে CHC কেন্দ্ৰ এটা আছে। মই আপোনাক মাটি চাৰিআমাখিনি মই কৈ আছোঁ যে উত্তৰে হাউলি CHC ভেটেনেৰী কাৰ্যালয় আৰু চৰকাৰী থকা কোৱাৰ্টাৰসমূহ ইয়াত আছে। 2 নম্বৰত ৰাইজৰ মেডিপাট্টা মাটি আছে। ইয়াতে বিভিন্ন ধৰণৰ ঘৰ বাৰীবিলাকো বনাই থৈছে। ইহঁতৰ দিনে ৰাতি এনেকুৱা যদি পৰিৱেশ তেওঁলোকে দিনে ৰাতি সহিব লগা হয়, কেনেকুৱা সহ্যৰ হ'ব আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকে ভালকৈ বুজি পায় যে ইয়াতে এনেকুৱা লেতেৰা বস্তু আনি যদি ইয়াতে পুতি থোৱা হয় বা ইয়াতে যদি ৰখা হয়, ইয়াৰে অঞ্চলৰ ঘৰ বাৰীবিলাকৰ কেনেকুৱা পৰিৱেশ এটা হ'ব। আৰু 2 নম্বৰ ঘৰৰ যিবিলাক PWD ৰাস্তা গৈছে, ইয়াৰে ঘৰে মাটিত থকা সকলো ব্যক্তিগত খণ্ডৰ অনুষ্ঠানসমূহ ইয়াতে একদম গাতে লাগি থকা। ওচৰতে মন্দিৰ ইয়াতে আছে, আমাৰ এই পশ্চিম চাইডত মন্দিৰ আছে, আমাৰ আৰু পূব চাইডত আছে মছজিদ, আৰু পাছফালে আছে অংগনবাদী। সন্মুখত গোটেই বস্তু চৰকাৰীভাৱে যিবিলাক বস্তু আমাৰ অফিচিয়েলি যিবিলাক মানে কাৰ্যালয় গোটেইখিনি ইয়াতে আছে। তো এনেকুৱা মীন বিভাগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যালয় ইয়াত আছে। বিশেষকৈ মই কৈ আছোঁ যে কণ ল'ৰা ছোৱালী যিবিলাক আছে, যিবিলাক ল'ৰা ছোৱালী এইটো ৰাস্তা দি, মেইন ৰাস্তা দি আমাৰ ইয়াতে বালিকা প্ৰাথমিক বিদ্যালয় এখন আছে, এইবিলাক ল'ৰা ছোৱালী প্ৰায় এই বৃহত্তৰ অঞ্চলৰ পৰা যাবলগীয়া হয়। আৰু গোটেই দিনটো এই পৰিৱেশৰ মাজতে যায়, আপোনালোকে জানে কেনেকুৱা স্বাস্থ্যৰ মানে অৱনতি ঘটিব পাৰে, আপোনালোকে গম পাই আছে। তো আমি বৃহত্তৰ অঞ্চলৰ ৰাইজে এটাই প্ৰতিবাদ কৰিছোঁ, আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু জিলা উপায়ুক্ত মহোদয়ৰ মানে আমি জনাব বিচাৰিছোঁ যে ছাৰে আমাক এইটো অঞ্চলৰ পৰা এই ডাম্পিং গ্ৰাউণ্ডটো উঠাই লৈ যাব লাগে। বিভিন্ন অঞ্চল আছে, আপোনালোকে যদি পাৰে বেকীৰ সিফালে লৈ যাওক, বেকীৰ চৰত লৈ যাওক। তাতেতো কোনো গণবসতি নাই, জনসাধাৰণ নাই। ইয়াতে জনসাধাৰণবিলাক গোটেই ঘনত্ব ইয়াত আটাইতকৈ বেছি। মানুহবিলাক এইটো ৰাস্তাত 24 ঘণ্টা চলিব লাগে। এই অঞ্চলতে চৰকাৰে এইখিনি জেগাই চাব লাগে। আমাৰ অৰহ জেগা আছে, আমাৰ বেকীৰ চৰত বহুত জেগা আছে, সিফালে লৈ যাওক, সিফালেতো লৈ যোৱা নাই।
মই 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 আমাৰ মিউনিচিপালিটি পৌৰসভাৰ মই সকীয়াই দিছোঁ, আমি সকীয়াই দিছোঁ, এই বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজে সকীয়াই দিছে। যদি এনেকুৱা ডাম্পিং গ্ৰাউণ্ড ইয়াতে হয় তেনেহ'লে আমি ইয়াৰ পিছত বৃহত্তৰ আন্দোলন গঢ়িবলৈ আমি কিন্তু মানে বাধ্য হ'ম। আমি বিভাগীয় কৰ্তৃপক্ষ কিবা আবেদন অলৰেডি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ মৈৰামাৰৰ পৰাও আমাৰ অলৰেডি DC ছাৰক অলৰেডি আমাৰ এটা ব্যক্তিগত আমাৰ হেৰি দিছে, স্মাৰক পত্ৰ দিছে, আৰু আজি আমাৰ আৰু ইটাৰপিটা গাঁৱৰ পৰাও এখন স্মাৰক পত্ৰ DC মহোদয়ক দিয়া হৈছে। তো মন্দিৰৰ পৰাও গৈছে, মছজিদ কমিটিৰ পৰা, বিভিন্ন ইয়াত যিবিলাক সচেতন ৰাইজ আছে চবে আমাৰ জিলা উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিয়া হৈছে। আৰু এই বস্তুখিনি পোৱাৰ পিছতো আমি ছাৰক মানে একদম স্পষ্টকৈ কৈছোঁ, ছাৰ আপুনি ইয়াৰ পৰা আমাৰ জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ ইয়াৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো গুচাই লৈ পিনে এটা এনেকুৱা জেগাত লৈ যাওক য'ত নেকি জনসাধাৰণৰ মানুহ কম আছে, য'ত পৰিৱেশ বিনষ্ট নহ'ব, সেই জেগাত আপোনালোকে লৈ যাওক। কিন্তু এইখন জেগা ডাম্পিং গ্ৰাউণ্ড কৰা জেগা নহয়, আমি স্পষ্টকৈ কৈছোঁ। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।